নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি এজন ব্যক্তিৰ বিষয়ে আলোচনা কৰিব যাই আছোঁ, যিজন হৈছে নেকি দীপাংকৰ বৰ্মন। দীপাংকৰ বৰ্মন বৰ্তমান সময়ত অসমত এটা চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। আপোনালোক সকলোৱে হয়তো DB ষ্টক নামৰ কোম্পানীটোৰ স্কেমৰ কথা ইতিমধ্যে গম পাইছে। চ' এই DB স্কেমৰ আঁৰত থকা মানুহজনে হৈছে দীপাংকৰ বৰ্মন। দীপাংকৰ বৰ্মনৰ গুৱাহাটীত DB ষ্টক নামৰ এটা প্ৰতিষ্ঠান আছিল, আৰু সেই প্ৰতিষ্ঠানটিৰ নামত তেখেতে অসমৰ বিভিন্ন মানুহৰ পৰা পইচা গোটাই কিনে বৰ্তমান সময়ত সেই পইচা লৈ কিনে তেখেত পলায়ন হৈছে। প্ৰকৃত অৰ্থত গম নাপাওঁ যদিও আমি ভুক্তভোগী বা বিভিন্ন ধৰণৰ নিউজৰ পৰা বিভিন্ন ধৰণৰ ইনফৰমেশ্যনৰ দ্বাৰা গম পোৱা গৈছে যে তেখেতে টোটেল মুঠ 4-5 হাজাৰমান কোটি টকা একগোট কৰি কিনে বৰ্তমান সময়ত তেওঁ নিৰুদ্দেশ হৈ আছে। কিন্তু বৰ্তমান সময়ত বিভিন্নজনৰ মনত এটা প্ৰশ্ন আহিছে যে দীপাংকৰ বৰ্মনক পুলিচে গ্ৰেপ্তাৰ কৰাৰ পিছত হয়তো সেই ভুক্তভোগীবিলাকে সেই পইচাখিনি ঘূৰাই পাব, বা যিবিলাকৰ পইচা তেওঁ লৈ কিনে পলায়ন হৈছে সেইবিলাক মানুহেও এতিয়া আৰক্ষী থানাত যাই কিনে গোচৰ দি আছে যে গ্ৰেপ্তাৰ কৰাৰ পিছত হয়তো সেই পইচাখিনি ঘূৰাই পাব বুলি। কিন্তু প্ৰকৃত সত্য এয়াই যে দীপাংকৰ বৰ্মনক যিসকলে ট্ৰেডিং কৰিবৰ কাৰণে পইচা দিছিল সেই পইচাখিনি আৰু কেতিয়াও তেওঁলোকে ঘূৰাই নাপায়। এই কথাখিনি ইয়াৰ কাৰণে স্পষ্ট হৈছে কাৰণ দেশৰ ভিতৰতে এটা আগশাৰীৰ ট্ৰেডিং প্লেটফৰ্ম হৈছে আমাৰ এঞ্জেল ওৱান, আৰু দীপাংকৰ বৰ্মনে বিভিন্ন সময়ত সেই এঞ্জেল ওৱান প্লেটফৰ্মটিৰ দ্বাৰাই ট্ৰেডিং কৰি আছিল বুলি দাবী উত্থাপন হৈছে। এতিয়া যোৱা পৰহি এঞ্জেল ওৱানৰ তৰফৰ পৰা দেশৰ যি আমাৰ ষ্টক এক্সচেঞ্জ আছে, অৰ্থাৎ নেশ্যনেল ষ্টক এক্সচেঞ্জ NSE বুলি যাক আমি কওঁ, চ' এঞ্জেল ওৱানে NSE লৈ এখন পত্ৰ প্ৰেৰণ কৰে, অৰ্থাৎ এখন লেটাৰ প্ৰেৰণ কৰে, যিখন লেটাৰত নেকি NSEয়ে ক্লিয়াৰিফিকেশ্যন দিছে কিছুমান। গতিকে সেই ক্লিয়াৰিফিকেশ্যনখিনিৰ কথাই আজি আমাৰ ভিডিঅ'ত আপোনালোকক বুজাই দিম। গতিকে এই ভিডিঅ'টি আপোনালোকে শেষলৈকে চাই থাকিব। এতিয়া দীপাংকৰ বৰ্মনে বিভিন্ন সময়ত দাবী কৰিছিল যে তেখেত হেনো এঞ্জেল ওৱানৰ এজন অথৰাইজ পাৰ্টনাৰ, বা তেখেত হেনো এঞ্জেল ওৱানৰ লগত টাই আপ হৈ কিনে সেইখিনি কাম কৰি আছে, আৰু তেখেতে 180জন ক্লাইণ্টক, অৰ্থাৎ 180জন মানুহৰ নামত তেওঁলোকৰ পৰা পইচা লৈ কিনে ট্ৰেডিং কৰি আছিল বুলি দাবী কৰিছিল। কিন্তু এঞ্জেল ওৱানে যিখন পত্ৰ NSE লৈ প্ৰেৰণ কৰিছে সেই পত্ৰখনত এঞ্জেল ওৱানে একদম স্পষ্টকৈ ক্লিয়াৰিফিকেশ্যন দি দিছে যে এঞ্জেল ওৱানৰ দীপাংকৰ বৰ্মন কোনো ধৰণৰ এজন AP অৰ্থাৎ অথৰাইজ পাৰ্চন নহয়, বা কোনো ধৰণৰ স্বীকৃতিপ্ৰাপ্ত ট্ৰেডাৰ নহয়। 2019 চনলৈকে দীপাংকৰ বৰ্মনে এঞ্জেল ওৱানৰ লগত এজন স্বীকৃতিপ্ৰাপ্ত ট্ৰেডাৰ হিচাপে আছিল, সেইখিনি কথাও এঞ্জেল ওৱানে কৈছে। কিন্তু 2024 বা 2021 পৰা এই DB ষ্টক নামৰ কোম্পানীটো বা দীপাংকৰ বৰ্মন কোনো ধৰণৰ এঞ্জেল ওৱানৰ সেই স্বীকৃতিপ্ৰাপ্ত ট্ৰেডাৰ নহয় বুলিও এঞ্জেল ওৱানে কৈছে। আৰু দীপাংকৰ বৰ্মনে কৈছিল যে তেখেতে যোৱা 12 মাহত টোটেল 180জন মানুহৰ নামত ট্ৰেডিং কৰি আছিল বুলি কৈছে। কিন্তু এঞ্জেল ওৱানে সেই পত্ৰখনত উল্লেখ কৰিছে যে কোনো ধৰণৰ তেওঁ 180জন মানুহৰ নামত ট্ৰেডিং কৰা নাছিল, তেখেতে মাত্ৰ 44জন মানুহৰ নামতহে সেই ট্ৰেডিং কৰিছিল, বা 44জন মানুহৰ নামতহে সেই এপটিত পইচা ইনভেষ্ট কৰিছিল। আৰু যিহেতু মানুহবিলাকৰ পৰা 4,000-5,000 কোটিমান টকা তেখেতে টোটেল কালেক্ট কৰি লৈছিল ক্লাইণ্টৰ পৰা, কিন্তু এটা কথা আপুনি জানি আচৰিত হ'ব যে যোৱা 12 মাহত দীপাংকৰ বৰ্মনে সেই 44জন মানুহৰ নামত টোটেল ইনভেষ্ট কৰিছিল 100 কোটি, 200 কোটি, 1000 কোটি, 2000 কোটি নহয়, মাত্ৰ 82 লাখ টকা, অৰ্থাৎ 1 কোটি টকাও দীপাংকৰ বৰ্মনে সেই মানুহখিনিৰ নামত, যিখিনি মানুহৰ পৰা পইচা লৈছিল সেই মানুহখিনিৰ নামত 1 কোটি টকাও দীপাংকৰ বৰ্মনে তাতে ইনভেষ্ট কৰা নাই। মাত্ৰ 82 লাখ টকাহে সেই মানুহবিলাকৰ নামত তেওঁ ইনভেষ্ট কৰিছিল ট্ৰেডিঙৰ নামত, আৰু বাকীখিনি টকা তেওঁলোকে পঞ্জী ছিষ্টেমত চলাইছিল। এতিয়া পঞ্জী ছিষ্টেম যদি আপোনালোকে কি বুলি কয়, পঞ্জী ছিষ্টেম মানে হৈছে এজন মানুহে বিভিন্ন মানুহৰ পৰা পইচা ল'ব, লৈ কিনে সেই পইচাখিনিৰে কিছু এটা অংশ প্ৰফিট হোৱা বুলি মানুহবিলাকক বিলাই থাকিব, আৰু যেতিয়া এটা অত্যাধিক পৰিমাণৰ ধন জমা হয় তেতিয়াহ'লে তেওঁ সেই টকাখিনি লৈ কিনে পলাই যায়। এতিয়া দীপাংকৰ বৰ্মনেও ছেম এই ছিষ্টেমটোতে চলি আছিল যে মানুহবিলাকৰ পৰা তেওঁ পইচা লৈ কিনে সেই মানুহখিনিৰ পইচাখিনি দিয়ে প্ৰফিট হোৱা বুলি মানুহবিলাকক বিলাই আছিল, আৰু তাৰে কিছু এটা অংশ তেওঁ ট্ৰেডিঙত ইনভেষ্ট কৰিছিল হয়, কিন্তু 4,000-5,000 কোটি টকাৰ ভিতৰত মাত্ৰ 82 লাখ টকাহে তেওঁ ট্ৰেডিঙত ইনভেষ্ট কৰিছিল, আৰু বাকীখিনি টকা তেওঁ পঞ্জী ছিষ্টেমত এনেকৈ মানুহক প্ৰফিট হোৱা বুলি বিলাই কিনে যেতিয়া এটা অত্যাধিক পৰিমাণৰ ধন জমা হ'ল তেতিয়াই তেওঁ পলায়ন কৰিলে। এতিয়া বিভিন্নজনে ভাবি আছিল যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত তেওঁ হয়তো সেই পইচাখিনি ঘূৰাই দিব, কিন্তু ইতিমধ্যে তেওঁ পলায়ন হৈ আছে, আৰু 82 লাখ টকা যদি তেওঁ মাত্ৰ ইনভেষ্ট কৰি থৈ দিছে, তেওঁ কেনেকৈ সেইখিনি পইচা ইনভেষ্ট কৰিব? আপোনালোকে লেটাৰখন যদি পঢ়িব বিচাৰিছে তলত ডেছক্ৰিপশ্যনত লিংক আছে, যাই কিনে এঞ্জেল ওৱানে যিখন NSE লৈ পত্ৰ প্ৰেৰণ কৰিছে সেইখন পঢ়িব পাৰে। এই ভিডিঅ'টি মই প্ৰস্তুত কৰিছোঁ জাষ্ট এটা সকিয়নি দিবৰ কাৰণে, কাৰণ এই দীপাংকৰ বৰ্মন এটা ভুৱা নহয়, দীপাংকৰ বৰ্মন আমাৰ অসমৰ কাৰণে এটা উদাহৰণ। আগন্তুক আহিবলগীয়া 4-5 বছৰত আৰু বহুকেইজন দীপাংকৰ বৰ্মন হয়তো আমাৰ অসমত জন্ম ল'ব যাই আছে। গতিকে আপোনাক এতিয়াই মই কৈ থৈ দিওঁ, যদি এতিয়াও আপুনি হয়তো কাৰোবাক
এনেকুৱা ট্ৰেডিঙৰ নামত বা কিবা ইনভেষ্টিং কৰিবৰ কাৰণে পইচা দি থৈ দিছে, তেতিয়া এতিয়া হয় আপুনি সেই পইচাখিনি উভতাই অনাৰ চেষ্টা চলাওক। নহ'লে কিন্তু আহিবলগীয়া কেইটামান বছৰত এনেকুৱা দীপাংকৰ বৰ্মন আৰু বহুত ওলাব, যিটো ওলোৱাৰ পিছত আপোনালোকে সেইবিলাকৰ পৰা পইচা উভতাই আনিব নোৱাৰিব। গতিকে এইখিনি আপোনালোকক বুজাই দিলোঁ। যদি কিবা অকণমান হ'লেও নলেজ পালে ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।